হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণিং সাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ অৰ্থনীতিৰ ওপৰত কোনে প্ৰথমে কিতাপ লিখিছিল। ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ ভৱানন্দ পাঠক, অপশ্যন বি ভৱানন্দ ডেকা, অপশ্যন চি দিলীপ বৰুৱা, অপশ্যন ডি PK ধৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভৱানন্দ ডেকা। অসমৰ অৰ্থনীতিৰ ওপৰত ভৱানন্দ ডেকাই প্ৰথমবাৰৰ বাবে কিতাপ লিখিছিল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ পদুম কুঁৱৰী, অপশ্যন বি লাহৰী, অপশ্যন চি মিৰি জীয়ৰী, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। অসমৰ মুখ্য শস্য কোনবিধ? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ চাউল, অপশ্যন বি ধান, অপশ্যন চি মাকৈ, অপশ্যন ডি ঘেঁহু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাউল। অসমৰ মুখ্য শস্য হ'ল চাউল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। ৰাষ্ট্ৰীয় সংঘত চাহ উৎপাদনত অসমৰ অৱদান হৈছে 2015 চনৰ মতে। অপশ্যন এ 45%, অপশ্যন বি 50%, অপশ্যন চি 60%, অপশ্যন ডি 73%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 50%। ৰাষ্ট্ৰীয় সংঘত চাহ উৎপাদনত অসমৰ অৱদান হৈছে 2015 চনৰ মতে 50%। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। অসমৰ কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া জিলাৰ অংশ নহয়? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি বাক্সা, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি ওদালগুৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া জিলাৰ অংশ নহয়। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা অসম আন্দোলন বন্ধ কৰাৰ উদ্দেশ্য কি আছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ ধৰ্মান্তৰকৰণ, অপশ্যন বি অবৈধ অনুপ্ৰৱেশ, অপশ্যন চি ৰাজনৈতিক দুৰ্নীতি, অপশ্যন ডি ঔদ্যোগিক প্ৰদূষণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অবৈধ অনুপ্ৰৱেশ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা অসম আন্দোলন বন্ধ কৰাৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশ। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। মৰাট লংৰি অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ নগাঁও, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং। মৰাট লংৰি অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 8 কোন আহোম ৰজাক তলাতল ঘৰ নিৰ্মাণৰ কৃতিত্ব দিয়া হয়? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি সুখৰুংফা, অপশ্যন ডি গৌৰীনাথ সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ নামৰ আহোম ৰজাক তলাতল ঘৰ নিৰ্মাণৰ কৃতিত্ব দিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 9 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ পৰমানন্দ ৰাজবংশী, অপশ্যন বি কুল শইকীয়া, অপশ্যন চি লক্ষ্মীনাথ বৰা, অপশ্যন ডি সূৰ্যকান্ত হাজৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰমানন্দ ৰাজবংশী। 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম হ'ল পৰমানন্দ ৰাজবংশী। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কিমান চনত তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1633 চনত, অপশ্যন বি 1635 চনত, অপশ্যন চি 1632 চনত, অপশ্যন ডি 1655 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1632 চনত। 1632 চনত তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কলীয়া ভোমোৰা দলংখন কিমান চনত উদ্বোধন কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1978 চনত, অপশ্যন বি 1987 চনত, অপশ্যন চি 1957 চনত, অপশ্যন ডি 1967 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1987 চনত। কলীয়া ভোমোৰা দলংখন 1987 চনত উদ্বোধন কৰা হৈছিল।
আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ বিহু, অপশ্যন বি সত্ৰীয়া, অপশ্যন চি বাগবুম্বা, অপশ্যন ডি দেওধনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহু। অসমৰ ৰাজ্যিক নৃত্যৰ নাম হৈছে বিহু। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ ময়ূৰ, অপশ্যন বি দেওহাঁহ, অপশ্যন চি শগুন, অপশ্যন ডি খৰালি হাঁহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম হ'ল দেওহাঁহ। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। অসমত মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 7টা, অপশ্যন বি 10টা, অপশ্যন চি 14টা, অপশ্যন ডি 18টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14টা। অসমত মুঠ 14টা লোকসভাৰ সমষ্টি আছে। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। আমলখিত কি ভিটামিন পোৱা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ ভি ভিটামিন, অপশ্যন বি চি ভিটামিন, অপশ্যন চি ডি ভিটামিন, অপশ্যন ডি কে ভিটামিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চি ভিটামিন। আমলখিত চি ভিটামিন পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 23 জানুৱাৰী, অপশ্যন বি 26 জানুৱাৰী, অপশ্যন চি 15 আগষ্ট, অপশ্যন ডি 2 অক্টোবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15 আগষ্ট। স্বাধীনতা দিৱস 15 আগষ্ট তাৰিখে পালন কৰা হয়। ইয়াৰ পিছত আমি আহিছোঁ 17 নম্বৰ প্ৰশ্নটোলৈ। অসমৰ ৰাজ্যিক ফুলৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ গোলাপ, অপশ্যন বি পদুম, অপশ্যন চি কপৌ, অপশ্যন ডি নাৰ্জী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলৰ নাম হৈছে কপৌ ফুল। ইয়াৰ পিছত আমি আহিছোঁ 18 নম্বৰ প্ৰশ্নটোলৈ। দাস্যভাৱ কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ শংকৰদেৱ, অপশ্যন বি চণ্ডীবৰ, অপশ্যন চি মাধৱদেৱ, অপশ্যন ডি খেপসুতি আই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শংকৰদেৱ। দাস্যভাৱ শংকৰদেৱৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। আমি আহিছোঁ 19 নম্বৰ প্ৰশ্নটোলৈ। আহোমসকল কোন ঠাইৰ পৰা আহিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ বাৰ্মা লাচিও, অপশ্যন বি থাইলেণ্ডৰ চিয়াং মাই, অপশ্যন চি চিয়াং নোৰাং, অপশ্যন ডি চীনৰ মাংমাও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীনৰ মাংমাও। আহোমসকল চীনৰ মাংমাও নামৰ ঠাইৰ পৰা আহিছিল। আমি আহিছোঁ 20 নম্বৰ প্ৰশ্নটোলৈ। কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ টংকা, অপশ্যন বি মুখৰ, অপশ্যন চি মুদ্ৰা, অপশ্যন ডি নাৰায়ণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাৰায়ণী। কোচসকলৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়।